নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত চৰকাৰী চাকৰি পাবলৈ বহুত কঠিন হয়। চৰকাৰী চাকৰি যিসমূহ পদৰ সংখ্যা বহুত কমকৈ ওলায়, গতিকে তাত সিলেকশ্যন হ'বলৈ অকণমান অসুবিধা এটা হয় বা কঠিন হয়। গতিকে তাৰ বাবে আমি চৰকাৰী চাকৰিলৈ ৰৈ নাথাকি আমি প্ৰাইভেট জববিলাকো কৰিব লাগে বা আমি প্ৰাইভেট জবৰ প্ৰতি ইণ্টাৰেষ্টেড হৈ তাত এপ্লাই কৰিব লাগে। গতিকে আপোনালোকক আজি মই ভিডিঅ'টো স্পেচিয়েলি আপোনালোকৰ বাবে লৈ আহিছোঁ, যাতে আপোনালোকৰ প্ৰাইভেট জব বিচৰাত সহায় হয়। গতিকে আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। এই ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ দেখাই দিম যে আপোনালোকে প্ৰাইভেট জব কেনেকৈ বিচাৰি পাব বা ক'ত বিচাৰিব, আপোনালোকে সকলো ধৰণৰ ডিটেইলছখিনি আপোনালোকক দিম। গতিকে আপোনালোকে একেলগে চাব। আপোনালোকক মই ষ্টেপ বাই ষ্টেপ জনাম, গতিকে আপোনালোকে চাই যাওক ভিডিঅ'টো। চ' প্ৰথমৰ পৰা আপোনালোকক মই দেখাইছোঁ। প্ৰথমে আপোনালোকৰ নিজৰ মোবাইল নতুবা লেপটপ যি আছে আপোনালোকে তাতে ব্ৰাউজাৰত যাব, যিকোনো এটা ব্ৰাউজাৰত যাব, ক্ৰোম ব্ৰাউজাৰত হওক। মই আপোনালোকক ইয়াত দেখুৱাই দিছোঁ, আপোনালোকে তাতে চাৰ্চ কৰিব আছাম প্ৰাইভেট জব বুলি আপোনালোকে চাৰ্চ কৰিব। ওকে, তো আছাম প্ৰাইভেট জব চাৰ্চ কৰাৰ পিছতে আপোনালোকে তললৈ চাব। আপোনালোকৰ ইয়াত বহুতো লিংক পাব, কিন্তু আপোনালোকে সেইবিলাকত নাচাব। যিকেইটা মই মেইন হয় আপোনালোকক কৈ দিছোঁ, জেনুইন হয়, য'ত নেকি আপোনালোকে ৰিয়েল জব পাব। এইটো হৈছে এটা ইননিট দেখিছে আপোনালোকে, ইয়াত দেখিছে আপোনালোকে ধুনীয়াকৈ ইয়াত অসমৰ বাবে প্ৰাইভেট জবসমূহ আছে, আৰু আছে কিছুমান ৱেবছাইট। সকলো য'তে ত'তে আপোনালোকে ক্লিক নকৰিব। তাৰপিছত আপোনালোকে যাব পাৰিব লিংকডিনত আপোনালোকৰ ইয়াত ৰিয়েল জববিলাক থাকে, আপোনালোকে দেখা পাইছে। চ' এইকেইটা আৰু ইয়াৰ উপৰিও আছে naukri.com, এনেকুৱা ধৰণৰ আপোনালোকে ৱেবছাইটবিলাকত চাব পাৰিব। এইবিলাকত অসমৰ ৰিয়েল জববিলাক থাকে। চ' আমি চাম আজি ইননিটত আপোনালোকে ইয়াতে ক্লিক কৰিব দেখিছে, ৱেবছাইটত সোমাই যাব। তাৰপিছত আপোনালোকে লিখা আছে দেখিছে ইয়াত প্ৰাইভেট জব, আৰু ইয়াত লোকেশ্যনটো আপোনালোকে যদি লিখা নাই আছাম বুলি আপোনালোকে লিখি ল'ব। মই ইয়াত আপোনালোকক দেখাইছোঁ আছাম বুলি দি পিনে ইয়াত কি কৰিছোঁ, ফাইন জব কৰি দিছোঁ। চ' যেতিয়া মই ফাইন জব কৰি দিছোঁ, তেতিয়া আমাৰ অসমত যিসমূহ প্ৰাইভেট জব আছে সেই প্ৰাইভেট জবসমূহ আমাৰ সন্মুখত ওলাই যাব। অসমৰ যিসমূহ মেইনলি প্ৰাইভেট কোম্পানীখিনিয়ে মুকলি কৰিছে সেইসমূহ ইয়াত লিষ্টেড হৈ থাকে, যিসমূহ আমি ইয়াত চাব পাৰিম। চ' কি জব আহিছে মই আপোনালোকক অলপ দেখুৱাই দিছোঁ। ইয়াত দেখিছে আপোনালোকে প্ৰথমটো জব হৈছে ইণ্টেৰিয়ৰ ছাইট ছুপাৰভাইজাৰ। চ' এইটো এটা জব হয় যিটো নেকি ফ্ৰম 50,000 আপোনালোকৰ মন্থলি চেলেৰি হ'ব, ফুল টাইম হ'ব, ডে চিফ্ট হ'ব। চ' আপোনালোকে ইয়াত এটা অপশ্যন দেখিছে ইজিলি এপ্লাই। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই পদটোত আবেদন কৰিবৰ কাৰণে, তেতিয়া আপোনালোকে ইজিলি এপ্লাইটোত ক্লিক কৰি পিনে আপোনালোকে যিটো ইননিট ৱেবছাইট হয় ইয়াতে আপোনালোকে লগ ইন কৰি ধুনীয়াকৈ আবেদন কৰিব পাৰিব। চ' ইয়াৰ ডিটেইলছখিনি যদি চাওঁ বুলি ভাবে আপোনালোকে মোৰ অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ ইয়াত কিছুমান লিংক আহি যাব, য'ত নেকি আপোনালোকে ক্লিক কৰি সকলো ইয়াৰ ডিটেইলছখিনি চাব পাৰিব। ওকে, চ' আৰু নেক্সট আপোনালোকৰ ইয়াত জব আপোনালোকে দেখা পাইছে এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ আছে, চেলছ এক্সিকিউটিভ আছে, 15,000 পৰা 20,000 টকা মন্থলি আপোনালোকৰ চেলেৰি হ'ব, ফুল টাইম হ'ব, ডে চিফ্ট হ'ব নে আপোনালোকে দেখা পাইছে। বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ আছে, 10,000 টকাৰ পৰা মন্থলি চেলেৰি হ'ব। এক্সিকিউটিভ এছিষ্টেণ্ট টু CEO 12,000 পৰা 15,000 টকা মন্থলি চেলেৰি। চেলছ মেনেজাৰ আছে 50,000 পৰা 70,000। ইমান সৰহকৈ মাহিলী যিবিলাক দৰমহা আছে সেইবিলাকৰ প্ৰতি আপোনালোকে ইণ্টাৰেষ্টেড নহ'ব, কাৰণ সেইবিলাকত অলপ কোৱালিফিকেশ্যনটো বহুত হায়াৰ বিচৰা হয়। চ' আপোনালোকে দেখিছে বিজনেছ পাৰ্টনাৰ, ওকে, এছিষ্টেণ্ট টু দ্য ডাইৰেক্টৰ, এইবিলাক লজিষ্টিক এক্সিকিউটিভ কুটচিনা, এক্সিকিউটিভ এছিষ্টেণ্ট টু ডাইৰেক্টৰ, ফিল্ড ছুপাৰভাইজাৰ, ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ, গ্ৰাফিক ডিজাইনাৰ যোৰহাট। ওকে, তো 22,000 পৰা 32,000 টকা মন্থৰ আপোনালোকৰ চেলেৰি হ'ব। আপোনালোকে ইয়াত দেখিছে এনেধৰণে আপোনালোকৰ বহুতো জব আছে। চ' এই জবসমূহ আপোনালোকে ইয়াত মই লেপটপত চাবলৈ সুবিধা হয়। মই যদি ক্লিক কৰি দিওঁ তেনেহ'লে আপোনালোকে ৰাইট চাইড ইয়াৰ সমূহ ডিটেইলছখিনি আহিছে। কালেকশ্যন টিম লিডাৰ অপাৰেশ্যনছ, চ' 13,000 টকাৰ পৰা 20,000 টকা মন্থলি চেলেৰি, আৰু ইয়াত আপোনালোকৰ জব ডিটেইলছখিনি দিয়া হৈছে। ইয়াত আমি আৰু চাব পাৰিম ধুনীয়াকৈ। ইয়াত দেখিছে আপোনালোকে মোবাইলত ক্লিক কৰিলে গোটেইখিনি ডিটেইলছ আপোনালোকে ওলাই যাব। ওকে, তো ইয়াত চব ডিটেইলছখিনি আপোনালোকে উল্লেখ কৰা হৈছে। চ' ইয়াত দিয়া হৈছে পে দিছে আপোনালোকৰ 13,000 পৰা 20,000 টকা মন্থ, জব টাইপ ফুল টাইম, চিফ্ট হৈছে ডে চিফ্ট হ'ব, লোকেশ্যন হৈছে ভাঙ্গাগ্ৰা, গুৱাহাটী, আছাম। বেনিফিটছসমূহ আপোনালোকৰ দিয়া আছে, প্ৰভিডেণ্ট ফাণ্ড দিয়া হৈছে, আৰু ফুল জব ডেছক্ৰিপশ্যন টিম লিডাৰ অপাৰেশ্যন। মই এইটো জাষ্ট এটা আপোনালোকক উদাহৰণ দিছোঁ, কি কৰিব লাগিব ইয়াত আপোনালোকৰ ডিটেইলছ দিয়া হৈছে। জব ৰোল টিম লিড কালেকশ্যনছ, চ' ইয়াত আপোনালোকে দিছে কালেকশ্যন বেছ হ'ব, আপোনালোকৰ গুৱাহাটী লোকেশ্যনটো হ'ব গুৱাহাটী, আছামত গুৱাহাটীত আপোনালোকে কৰিব লাগিব, ফুল টাইম দেখিছে। চ' ৰেছপনচিবিলিটিছ আপোনালোকৰ যিখিনি দায়িত্ব থাকিব এইখিনি ইয়াত উল্লেখ কৰা হৈছে, কি দায়িত্ব থাকিব। ওকে, প্ৰিফাৰ্ড কেণ্ডিডেট প্ৰফাইল কেনেকুৱা ধৰণৰ আপোনালোকৰ হ'ব লাগিব, ইয়াত আপোনালোকক দিয়া হৈছে কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ 2 years এক্সপিৰিয়েঞ্চ ইন মেনেজিং এ টেলি কলিং টিম ইন ৰিকভাৰী এণ্ড কালেকশ্যন। চ' এনেকুৱা ধৰণৰ আপোনালোকৰ কিছুমান এক্সপিৰিয়েঞ্চ বিচৰা হ'ব। চ' এইখিনি, আৰু আপোনালোকে যদি ভাবে যে মই স্পেচিয়েলি অলপ কাষ্টমাইজভাৱে মই চাকৰিসমূহ বিচাৰোঁ, তেনেহ'লে আপোনালোকে দেখা পাইছে তললৈ আহিলে দেখাব ফ্ৰেছাৰ্ছ মানে কি, যোনসকল তেওঁলোকে আগে পিছে কোনো কাম কৰা নাই, নতুনকৈ জাষ্ট কাম কৰিবৰ কাৰণে আহিছে, ষ্টুডেণ্ট হৈ পঢ়ি কমপ্লিট কৰি পিনে আপোনালোকে আহিছে, তেতিয়া ফ্ৰেছাৰ্ছটোতে আপোনালোকে ক্লিক কৰি পিনে ধুনীয়াকৈ ইয়াৰ ফ্ৰেছাৰ্ছ যিখিনি নতুন ল'ৰা ছোৱালীৰ কাৰণে জব ওলাই প্ৰাইভেট জব, সেইখিনি আপোনালোকে বিচাৰিব পাৰিব। বাকী ৱৰ্ক ফ্ৰম হোম আপোনালোকে যদি ঘৰতে থাকি কিছুমান অনলাইন বেছ কাম কৰোঁ বুলি ভাবে, নতুবা গ্ৰাফিক ডিজাইনাৰ হ'লে এডিটিং কিবা কিবি যদি কৰোঁ বুলি ভাবে, ৱৰ্ক ফ্ৰম হোমত ক্লিক কৰিলে আপোনালোকৰ ধুনীয়াকৈ আহি যাব। কম্পিউটাৰ অপাৰেটৰ, প্ৰাইভেট কোম্পানী, 12 পাছ, হায়াৰ ছেকেণ্ডেৰী পাছৰ যদি জব লাগে ইয়াত
ক্লিক কৰি আপোনালোকৰ হাই সেকেন্ডাৰী পাছৰ জবখিনি আহি যাব ফ্ৰেছাৰ জব ভেকেন্সি নতুনকৈ ক্যান্ডিডেটৰ কাৰণে আহিব পাৰ্ট টাইম আহিছে আপোনালোকে যদি দিনটোত নহয় গিতে দিনটো নহয় মই 2-3 ঘণ্টা কাম কৰি আপোনালোকে টকা উপাৰ্জন কৰি তেনেলে পাৰ্ট টাইম জবখিনি আহি যাব অফিস এসিস্ট্যান্ট ডাটা এন্ট্ৰি একাউন্টেন্ট সো এইবিলাক আপোনালোকে নিজৰ ইন্টাৰেষ্ট অনুসৰি আপোনালোকে কৰিব পাৰিব সো মই আপোনালোকক দেখাই দিছো যে আপোনালোককে দেখাইছো ডাটা এন্ট্ৰি ওকে ডাটা এন্ট্ৰি ক্লিক কৰি দিছো মই ডাটা এন্ট্ৰি টা জব কিনে আহি গৈছে ইয়াত দিছে ডাটা এন্ট্ৰি অপাৰেটৰ কম্পিউটাৰ অপাৰেটৰ ডাটা এন্ট্ৰি অপাৰেটৰ কম্পিউটাৰ অপাৰেটৰ ডাটা এন্ট্ৰি অপাৰেটৰ ডিইও গুৱাহাটী আসামত আছে ডাটা এন্ট্ৰি অপাৰেটৰ গুৱাহাটীতে আছে এটো বেক অফিস এক্সিকিউটিভ আছে গুৱাহাটীত আছে বেক অফিস কোঅৰ্ডিনেটৰ কামৰূপ ডিস্ট্ৰিক্টত আছে আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ গুৱাহাটীত আছে এটো বেক অফিস এক্সিকিউটিভ উলুবাৰী গুৱাহাটীত আছে সো মেইনলি গুৱাহাটীত বেসড হয় কোম্পানী বিলাক যেহেতু আমাৰ অসমৰ গুৱাহাটী এখন ডাঙৰ নগৰ হয় গতিকে তাতে মেইনলি প্ৰাইভেট কোম্পানী খিনি আছে সো দেখিছে আপোনালোকে একাউন্টেন্ট এন্ড ডাটা এন্ট্ৰি অপাৰেটৰ গোৱালপাৰা আসামত এটো মানে জবৰ লোকেশনটো হয় সো তেনে ধৰণে আপোনালোকে আপোনালোকৰ যেটো নিজ ইন্টাৰেষ্টেড হয় হেতুৰ ওপৰত আপোনালোকে জব বিচাৰিব পাৰিব মই আপোনালোকক অন্য দেখাই দিছো সো আমি ফ্ৰেছাৰ্ছ যিহেতু আমি নতুন ক্যান্ডিডেট হয় জনে আগে পিছে কাম কৰা নাই ফ্ৰেছাৰ্ছৰ কাৰণে আপোনালোকে দেখা পাইছে সাপ্লাই চেইন এক্সিকিউটিভ আছে আপোনালোকৰ এটো ডিব্ৰুগড়ত আছে অসমৰ 10000 পৰা 20000 টকা মন্থলি স্যালাৰি বাকি আপোনালোকে ডিটেইলছ খিনি পঢ়িব পাৰিব বেক অফিস এক্সিকিউটিভ আপোনালোকে দেখা পাইছে গুৱাহাটী আসামত আছে আৰু ফিল্ড এক্সিকিউটিভত আছে গোৱালপাৰাত আছে আপোনালোকৰ 14000 পৰা 15000 টকা মন্থলি স্যালাৰি ব্ৰাঞ্চ এক্সিকিউটিভ তেজপুৰ আসাম সো এটা মই জাস্ট ক্লিক কৰি দেখাই দিছো সো আপোনালোকে দেখিছে এক ব্ৰাঞ্চ এক্সিকিউটিভ মন্থলি স্যালাৰি আপোনালোকৰ 20000 পৰা 21000 টকা হ'ব বাকি এটা আপোনালোকে দেখা পাইছে জব টাইপটো ফুল টাইম ফ্ৰেছাৰ্ছ পাৰ্মানেন্ট এনেকুৱা ধৰণৰ হ'ব তেজপুৰ আসামত আপোনালোকৰ লোকেশনটো পৰিব বাকি ফুল জব ডেসক্ৰিপচনটো দিয়া হৈছে ইয়াত সকলোখিনি ডিটেইলছ দিয়া হৈছে আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'ব কি ইয়াত ডিটেইলছ মানে কি কাম কৰিব লাগিব জব টাইপটো ফুল টাইম হ'ব পাৰ্মানেন্ট ফ্ৰেছাৰ নতুন ক্যান্ডিডেটৰ কাৰণে লোৱা হৈছে এডুকেশনটো আপোনালোকৰ বিচৰা হৈছে যেটো কোৱালিফিকেশন ব্যাচেলাৰ্ছ আপোনালোকৰ বিচৰা হৈছে মানে কি বিএ বা বিকম বা বিএসসি ধৰণৰ যদি আপোনালোকে পাস কৰি ৰাখিছে তেনেলে আপোনালোকে এলিজিবল হৈ যাব এক্সপেৰিয়েন্স টু টোটাল ওয়াৰ্ক 1 ইয়াৰ প্ৰিফাৰ্ড মানে এবছৰীয়া এক্সপেৰিয়েন্সটো বিচৰা হৈছে আৰু ওয়াৰ্ক লোকেশনটো হৈছে পাৰ্সন ওকে তো এনে ধৰণে আপোনালোকে যেতিয়া ডিটেইলছ খিনি চাই লব আপোনালোকে যদি এইটো এপ্লাই কৰিব বিচাৰে তেনেলে অপচনটো দিছে এপ্লাই নাওতে ক্লিক হিয়াৰ কৰি আপোনালোকে এই ইননি যেটো হয় মানে ওয়েবসাইটত তাতে আপোনালোকে লগইন কৰি ইয়াতে আপোনালোকে এপ্লাইটো কৰি দিব পাৰিব এটা আপোনালোকে দিছে লগইন কৰিবলৈ আছে আপোনালোকে ইননিডত আপোনালোকৰ নিজৰ গুগল আইডিৰ লগত লগইন কৰি ধুনীয়াকৈ আপোনালোকে আবেদনটো কৰি দিব তাৰ পিছত আপোনালোকৰ ইয়ালৈকে ইমেইলৰ দ্বাৰা আপোনালোকৰ যদি সিলেকশন হয় আপোনালোকৰ ইন্টাৰভিউ কাৰণে মাতে তেনেলে আপোনালোকৰ হ'ব গতিকে আপোনালোকে এনে ধৰণে প্ৰাইভেট জবসমূহ আপোনালোকে বিচাৰিব পাৰিব কৰিব পাৰিব মই আপোনালোকক কেনে ধৰণে প্ৰাইভেট জব বিচাৰিব প্ৰাইভেট মানে কামৰ এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ আপোনালোকক সমগ্ৰ ভিডিওটোত জনাই দিবলৈ চেষ্টা কৰিলো আপোনালোকৰ সহায়ৰ কাৰণে বিশেষকৈ মইও জানো কাৰণ চৰকাৰী চাকৰি পোৱাটো আজিকালি কঠিন হৈ গৈছে গতিকে আমি প্ৰাইভেট জবৰ প্ৰতি অলপ ইন্টাৰেষ্টেড হ'ব লাগিব বা প্ৰাইভেট জবৰ দিশে আমি যাবই লাগিব গতিকে আপোনালোকক মই ভাবিলো যে এই ভিডিওটো নিশ্চয়কৈ সহায় কৰিব তাৰ বাবে আনিছো আৰু যদি আপোনালোকৰ মানে এই ভিডিওটোৰ দ্বাৰা সঁচাকৈ প্ৰকৃততে